আমনি লাগি যায় কি কৰিম আমি প্লাবিতা বাই নিজৰ ৰোলটো কৰিলে হয় না বেষ্ট ফ্ৰেণ্ড জনী আয়ুষী ৰোল কৰিব লাগিছিল নাজানো বা কেলে বা সেনেকে দিলে তাৰপিছতে হেমাংগৰ ৰোলটো ধীৰ দাদাই কৰিলে মই কুনিমুনি অকমানি ছোৱালী ফুটুক টুকি মই টুক টুককৈ ফুৰো খেদি খেদি পখিলি এনেকুৱা মানে কিছুমান বস্তু যদি ফেভৰেট বুলি সোধে না পৃথিৱীৰ আটাইতকৈ টান কুৱেশ্যনৰ ভিতৰত সেইকেইটা পৰে নুসুধিবা দেই মোক সেইটো মই নোৱাৰো সেইটো কুৱেশ্যন উত্তৰ কেতিয়াও বিচাৰি নাপাওঁ হেপাৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুণগুণ ইয়া হল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় আৰু মই আৰ জে গুণগুণ আৰু এনেও জানে এয়া মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ আৰু আজি মোৰ অনুষ্ঠানত আছে এগৰাকী অতিথি আৰু সেই অতিথিগৰাকী এগৰাকী বা হয় মানে মোৰ এগৰাকী বা আৰু বাগৰাকীৰ নাম হ'ল চতুৰ্থী শিৱম বা নমস্কাৰ আৰু বাক আমি সকলোৱে মাতো চাকিবা বুলি সেইবাবে মই এতিয়া অকল চাকিবা বুলিহে মাতিম দেই চাকিবা ক্লাছ 6ত পঢ়ে আৰু আমি দুয়োগৰাকী একেখন বিদ্যালয়তে মানে অসম জাতীয় বিদ্যালয়তে পঢ়োঁ আৰু এতিয়া চাকিবাৰ লগত অলপ কথা পাতিম তুমি তোমাৰ কেইজনমান ফ্ৰেণ্ডৰ কথা কোৱাচোন মোৰ বেষ্ট ফ্ৰেণ্ডৰ নাম হ'ল পৰিপ্সা আৰু তুমি চিনিয়ে পোৱা তাৰপিছতে ধীৰ বুলি দাদা এজন আছে নিৰ্জুলিনা বা তুমি চিনি পোৱা আৰু জোনাক দাদা চিনি পোৱা চাগে তাৰপিছতে সিহঁত মোৰ একদম সৰুৰ পৰাই বেষ্ট ফ্ৰেণ্ড নিৰ্জুলিনা বাক বাৰু মই স্কুলত অহাৰ পিছত লগ পাইছোঁ বাকী ধীৰ জোনাক আৰু পৰিপ্সাক মই সৰুতে স্কুল নহাৰ পৰাই লগ পাইছোঁ আৰু তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ কথা তুমি ক'লা আৰু এনেকুৱা নাটকৰ ৰিহাৰ্চেলত লগ পোৱা এনেকুৱা ভাল লগা মানে সৰু সৰু কোনোবা বেষ্ট ফ্ৰেণ্ড আছে নেকি সৰু বুলি ক'লে তুমি এতিয়া চাৰমনৰ ক্লাছ জইন কৰিবা তোমাৰ লগতো মোৰ ভাল লাগিছে তুমিও মোৰ ফ্ৰেণ্ডৰ নিচিনাই তাৰপিছতে আয়ুশ্ৰী তুমি তোমাৰ বান্ধৱী তাই তাৰপিছত তেজাংশী বা আৰু দিব্যাংশী মুগ্ধা কাব্যম আৰু হেমাংগ প্লাবিতা ইহঁত আৰু সেই ৰিহাৰ্চেলত থকা চবেই আৰু মানে আৰু এতিয়া এটা কথা সুধিম যে তোমাৰ ফ্ৰেণ্ডৰ লগত ঘটা কিবা জমনি কথা আছে নেকি জমনি কথা বুলি ক'লে ইমান নাই কিন্তু যিবোৰ কথা ঘটিছে আৰু চব মোটামুটি জমনিয়ে আৰু এবাৰ মানে কি হৈছিল একদম সৰু থাকোঁতে আৰু অংকুৰ প্ৰাক প্ৰাথমিক মানত থাকোঁতে পৰিপ্সা মোৰ ঘৰলৈ মানে স্কুলৰ পৰা বাহিৰে গৈছিল তাৰপিছত আমি খেলি থাকোঁতে মানে মোৰ এটা কিটচেন ছেট আছিল তাৰে কাপকেইটা আমি নিজে ধুই মেলি চাফা কৰি লৈ তাতে নিজে পানী লৈ ভাতত মানে মাংসৰ লগত খাইছোঁ পানী অন্দিতা মই পানীয়ে নাখাওঁ ভাতৰ লগত সিদিনাখন মানে পানী খোৱাৰ ইমানেই জোচ লাগিল পানীয়ে খাই থাকিলোঁ মই গোটেই সময়খিনি একদম মানে কিটচেন ছেটৰ কাপতহে অলপ আমাৰ দৰে আৰু ময়ো এবাৰ গাঁৱত গৈছিলোঁ তাৰপিছত মোৰ এজনী ফ্ৰেণ্ড আছিলে তাতে মানে মোতকৈ 1 বছৰ ডাঙৰ আৰু ফ্ৰেণ্ড টাইপে হৰিপ্ৰিয়া বুলি তাই আৰু মই মোৰ মামীৰ মেখেলা চাদৰ পিন্ধি মোৰ ভণ্টি এজনীও আছে তাতে নিজৰ নহয় কাজিন আৰু তাইৰ কিবা কিবি এনেকুৱা কিটচেন ছেট টাইপ আছিলে সেইবোৰ লৈছোঁ আৰু পুৰা খেলিছোঁ আৰু
ভণ্টিয়ে আকৌ চাউল আনি দিছে সেইফালৰ পৰা কিটচেনৰ পৰা আৰু এবাৰ গোটেই যি বস্তু আছিলে মানে কাঁহী বাতি যি আছিলে চব ধুইছোগে ইছ চাবোন মাৰি মাৰি আৰু আজি ফ্ৰেণ্ডশ্বিপ ডে হয় ন তোমাৰ ফ্ৰেণ্ডবোৰৰ কাৰণে এটা গান গাই দিয়াচোন যিকোনো এটা ঠিক আছে গানটো লিখিছে বিষ্ণুপ্ৰসাদ ৰাভাই নাহৰ ফুলে নুহুৱাই তগৰ ফুলে হুৱাব তগৰ ফুলে নুহুৱাই কপৌ ফুলে হুৱাব নাহৰ ফুলে নুহুৱাই কপৌ ফুলে নুহুৱাই যদি শিলা খোপাতে তোৰ হিয়া ফুলে পাৰি দিম গুজি খোপাতে মনোহৰ নাহৰ ফুলে নুহুৱাই তগৰ ফুলে হুৱাব তগৰ ফুলে নুহুৱাই কপৌ ফুলে হুৱাব ধন্যবাদ বহুত ধুনীয়া লিখিছে দেই বহুত ধুনীয়াকৈ আছা তুমি গান ক'ত শিকিছা বাৰু গান মই মানে সৰুতে ক্লাছ 2ত থাকোঁতে শিকিছিলোঁ ইমান শিকা নহ'ল মানে তেতিয়া ইমান গানত ইণ্টাৰেষ্ট বহা নাছিল ভাল লগা নাছিল শিকি তেতিয়া 2তে এৰি দিলোঁ তাৰপিছত এনে পিতাই কেতিয়াবা গান শিকায় ঘৰত আৰু মোৰ মহা ছিংগাৰ কেতিয়াবা আহিলে বেছি সময় পালে শিকায় গান সেনেকৈ শিকিছোঁ চাকিবা এটা কথা কোৱা তুমি কি কৰি ভাল পোৱা তুমি বাৰু গান গাই ভাল অলপমান হ'লেও ভাল পোৱা বুলি গম পালোৱেই গান গাই বাদ দি তুমি আৰু কি কৰি ভাল পোৱা মানে গান গোৱাক বাদ দি মই নাটক কৰি ভাল পাওঁ আমি দুজনী এখন নাটকত একেলগে আছিলোঁ নাটক 5 জনত আছিলোঁ তাৰপিছতে খানা বনাই ভাল পাওঁ মই একে আৰু অলপমান আৰু নাচি ভাল পাওঁ এনেকৈ কবিতা আবৃত্তি কৰি ভাল লাগে বিহু নাচ শিকোঁ আৰু ভাৰতনাট্যম শিকোঁ মই পটককৈ সুধি দিছোঁ আৰু মানে নাটকৰ কথা অলপমান ওলাইছে যেতিয়া আমি দুজনী একেলগে এখন নাটকত কৰিছিলোঁ নাটক 5 জুন আৰু তুমিও বহুতকেইখন নাটকত কৰিছা এনেও তুমি নিজে এক্টিং কৰা মানে যিকোনো এখন নাটকৰ এনে ডাইলগ এটা মাতিব পাৰিবা নেকি সৰবজানৰ ডাইলগ এটা মাতি দিছোঁ দেই এটা কামকে নকৰে কিয় এই সেউটো চুবাৰ যে ফৰিংদাইটি মৰমী বৌহঁতৰ তেওঁ বোলে সকলো কৰি দিব পাৰে কাইলৈ নহ'লে ৰাতিপুৱাতে এপাক মাৰি আহিবচোন হাত লাগিলেও ওলাই পৰিব বহুত ধুনীয়াকৈ মাতিছা কিন্তু দেই ডাইলগটো চাকিবা থেংক ইউ এতিয়া আমি অলপ তোমাৰ পৰিয়ালৰ কথালৈ আহোঁ তোমাৰ ফেমিলিত কোন আছে মোৰ ফেমিলিত মানে গুৱাহাটীত থকাৰ মা দেউতা আৰু মই পিতা বুলি মাতোঁ ময়ো পিতা বুলি মাতোঁ একে হাই ফাই এটা দিওঁ উল্টা হৈ গ'ল আৰু তোমাৰ ফেমিলিত তোমাৰ পিতা আৰু মা আছে তোমাৰ মাৰ নাম কি আৰু পিতাৰ নাম কি মোৰ পিতাৰ নাম পংকজ কুমাৰ নাথ তেওঁ আণ্ডাৰ ছেক্ৰেটাৰী আৰু মোৰ মাৰ নাম কবিতা পাটগিৰি আমাৰ স্কুলতে কাম কৰে কবিতা বাইদেউ ৰ'বা মই আগৰবাৰ এটা কথা সুধিবলৈ তোমাক পাহৰি থাকিলোঁ তুমি কৈছিলা তোমাৰ মহা ছিংগাৰ হয় তোমাৰ মহাৰ নামটো কি হয়নো মোৰ মহাৰ নাম দীক্ষু শৰ্মা আচ্ছা বাপৰে তাৰপিছত আমি কি পাতি আছিল ফেমিলিৰ কথা তো তোমাৰ মায়ে আমাৰ স্কুলতে কৰে ন হয় নাই আৰু তুমি এটা কথা কোৱা স্কুলত তুমি কি কৰি আটাইতকৈ বেছি ভাল পোৱা মই স্কুলত ব্ৰেক টাইম দিলে খেলি ভাল পাওঁ আৰু মানে ল'ৰাবোৰে আমাৰ ক্লাছত পাঞ্জা খেলে দেই ল'ৰাবোৰৰ লগত মানে খেলোঁ আৰু যাতে ল'ৰা বোলে হাৰি যাওক ছোৱালীৰ পৰা সেনেকৈ পাঞ্জা খেলোঁ সেইটো লাজ পাবলৈ সেনেকৈ ভাল লাগে সেইটো কাম কৰি
আৰু এজনী মানে ছোৱালী আছে বিৰাট মানে অলপমান ইমান ভাল নালাগে আৰু তাইক নামটো বাৰু নকওঁ তাইৰ লগত থাকি ইমান ভাল নালাগে তাই কেতিয়াবা মানে আমাৰ ওচৰলৈ আহিলে ইমান ভাল নালাগে মনটো বেয়া লাগি যায় কিবা তেতিয়া মানে লগৰবোৰৰ লগত খেলি ভাল লাগে সেইখিনি সময়ত আৰু আজিকালি ইমান খেলা নহয় কেতিয়াবা আকৌ বৰষুণডাল দি দিয়ে নহয় আজিও দিছে তাৰপিছতে মানে ওপৰত এতিয়া আৰু ওপৰ ফ্ল'ৰত গ'লোঁ তলত নামি যাবলৈও বেছি সময় নোহোৱা হৈ যায় তলৰ ফ্ল'ৰত মানে এইবাৰ যিহেতু 6ত আমি ক্লাছ ছেকশ্যন মানে চেঞ্জ কৰিলে সেইকাৰণে আগৰ বন্ধুবোৰক তলৰ ফ্ল'ৰত লগ কৰিবলৈ যাওঁ সেনেকৈ থাকোঁ আৰু যেতিয়া চাৰুমনৰ ক্লাছ মানে নাটকৰ ক্লাছ যেতিয়া থাকে সেই দিনটোত মানে বিৰাট ফূৰ্তি লাগে কেতিয়া ক্লাছকেইটা সোনকালে শেষ হওক মুঠতে কিবাকৈ যাব লাগে আৰু ক্লাছকেইটা কেতিয়া ক্লাছটো কৰিব পাওঁ চাৰুমনৰ কেতিয়াবা আকৌ এনেকুৱা লাগে মানে দেওবাৰ দিনটো ক'লে ভালো লাগে বেয়াও লাগে ভাল লাগে নিজৰ মনৰ কামকেইটা কৰিব পাৰি কিন্তু বেয়া লাগে একদম আমনি লাগি যায় কি কৰিম আমি আৰু পিছদিনা স্কুল থাকে হোমৱৰ্কবোৰ শেষ কৰিব লাগে ক'ব লৈছিল হা এজনৰে দিওঁ আৰু এতিয়া মই তোমালৈ এটা চেলেঞ্জ আনিছোঁ হা কৰিব পাৰিবানে কোৱাচোন মানে চেলেঞ্জটো এনেকুৱা হয় যে তুমি ফাৰ্ষ্টতে 30 ছেকেণ্ডত তোমাৰ মাৰ বিষয়ে ক'ব লাগিব আৰু তাৰপিছত 30 ছেকেণ্ডত তোমাৰ দেউতাৰ বিষয়ে ক'ব লাগিব ঠিক আছে মই ফাৰ্ষ্টতে 1 2 3 কৈ দিম তাৰপিছত এবাৰ মাৰ কথা কোৱা তাৰপিছত দেউতাৰ কথা 1 2 3 ষ্টাৰ্ট মোৰ মাৰ নাম কবিতা পাটগিৰি তেওঁ অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অসমীয়া বিষয়ৰ মাক মই বহুত ভাল পাওঁ মায়ে নাটক কৰিও ভাল পায় তাৰপিছত কবিতা আবৃত্তি কৰি ভাল পায় লগতে মোক পঢ়ায়ো ভাল পায় আৰু কিবাকিবি ৰচনাজাতীয় কিবাহৰ বিষয়ে প্ৰবন্ধ সেনেকুৱা লিখি ভাল পায় কিতাপ পঢ়ি ভাল পায় আৰু মোৰ মায়ে মোক ক্লাছ 2ত পঢ়াইছিল তেতিয়া মোৰ বৰ ভাল লাগিছিল মানে ক্লাছ আৰম্ভ হোৱাৰ লগে মানে ক্লাছটো আৰম্ভ হোৱাৰ লগে লগে বাইদেউ আৰু বেল বজাৰ লগে মা অ'কে মাৰ কথা কোৱা টাইমখিনি শেষ হৈ গ'ল পটককৈ সুধি দিছোঁ হা ক্লাছটোত মায়ে তোমাক পাইছিলে তেতিয়া মানে বেল যেতিয়া বাজিলে তাৰপিছত কবিতা বাইদেউ আহি পালে তেতিয়ালৈকে পূৰা বাইদেউ হৈ থাকে আৰু যেতিয়া বেলটো মাৰি শেষ হ'ল ক্লাছটো শেষ হ'ল তাৰপিছত কি হয় মাকে দৌৰিছোৱা নেকি দৌৰি নাযায় কিয় কথা ক'ব লগা থাকিলে মা বুলি মাতো আৰু ক্লাছৰ ভিতৰতে তেনেকৈ ল'ৰা ছোৱালী ফ্ৰেণ্ডে শুনিলে কি বুলি কয় একো নকয় সেই মানে সোধে আৰু বেয়া নালাগে নেকি তোৰ বাইদেউ বুলি মাতিছ সেনেকৈ কিবাকিবি কয় এতিয়া কোৱা তোমাৰ দেউতা মানে পিতাৰ কথা 1 2 3 ষ্টাৰ্ট মোৰ পিতাৰ নাম পংকজ কুমাৰ নাথ তেওঁ আণ্ডাৰ ছেক্ৰেটাৰী তেওঁ গান গাই ভাল পায় তাৰপিছতে কিবাকিবি লিখি ভাল পায় কবিতা লিখি ভাল পায় আৰু কিতাপ পঢ়ি ইংৰাজী কিতাপ পঢ়ি ভাল পায় আৰু মোক অংক শিকাই ভাল পায় আৰু তোমাৰ দেউতাৰ কথা কোৱা টাইমখিনিও খতম আৰু হেৰি এটা কথা কোৱা তুমি যে কৈছা এইকেইদিন মানে গৰমৰ বন্ধত আমাৰ ষ্টাৰ্ট হোৱাৰ পৰা 20 তাৰিখলৈকে কৰ্মশালাত গৈছিলা কৰ্মশালাত কি কৰালে মানে কৰ্মশালাত প্ৰথমৰ কেইদিনমান কিছুমান খেল তাৰপিছত এনেকৈ কিবাকিবি শিকালে সেইটোৱে বহুত ভাল লাগে মানে এনেকুৱা আমাৰ এটা মানে স্কুলত অসীম ছাৰ নামৰ এজন ছাৰ আছে আমাৰ চাৰুমন বুলি এটা গ্ৰুপ আছে ন জানো মই এবাৰ গৈছিলোঁ তাৰ পাছত এই খেলাই যে সেইটো ইমান ভাল লাগে খেলিবলৈ এনেকুৱা লাগে যেন খেলিবলৈহে গৈছোঁ বেছিকৈ অভিজিত দাদাই খেলায় আমাৰ ছাৰ আৰু ছাৰটো বেছি শ্বুট নকৰে দাদা বুলিও কৈ দিওঁ তাৰপিছত উপাসনা বাইদেউ ধীৰ দাদাৰ মাক আমাক ভাৰনাট্যমৰ কিছুমান বস্তু শিকালে মই এনেই ভাৰনাট্যম তেওঁৰ তাতে শিকোঁ আৰু কিবাকিবি শিকালে আৰু তাৰপিছত মূকাভিনয়ৰ ছাৰ এজন আহিছিল
কবিতা আবৃত্তি শিকাবলৈ এজন ছাৰ আহিছিল। নাম আৰু- কেইটা কি সেই হয়? কবিতা আবৃত্তি আৰু মোকাভিনয়ৰ কেইদিন মোৰ মানে গাটো বেয়া আছিল, সেইকাৰণে মই যোৱা নহ'ল। তাৰপিছতে আৰু এগৰাকী বাইদেউ আৰু এই শান্তিনিকেতনত পঢ়ি অহা এগৰাকী বাইদেউ আৰু এজন ছাৰ, নাটকৰ লগতে জড়িত ছাৰজনৰ নাম দয়াল ছাৰ আৰু বাইদেউগৰাকীৰ নাম চুতপা বাইদেউ। তেওঁলোকে আমাক নাটকৰ কিছুমান বস্তু শিকালে, তাৰপিছত এক্সপ্ৰেছনৰ কিবা কিবি শিকালে, সেনেকৈ গ'ল সেইদিন। তাৰপিছত তাৰপিছত দুদিন মানে কৰ্মশালাৰ লাষ্ট 3 দিন আছিল, তাৰে একদিনটো ৰিহাৰ্চেল, লাষ্টৰ দিনা ৰিহাৰ্চেল হ'ল। তাৰে আগৰ কিহৰ ৰিহাৰ্চেল? 20 তাৰিখে মানে শেষৰ দিনা সামৰণি অনুষ্ঠান হ'ব নহয়, তাতে মানে আমি 5 জুনখন আকৌ কৰিলোঁ আৰু কিবা কিবি প্ৰগ্ৰেম আছিল, সেইবোৰৰ ৰিহাৰ্চেল আৰু। তাৰপিছত মানে আগৰ যি দুদিন আছিল সেইকেইদিনত আমাৰ হোলী শিকাবলৈ এগৰাকী বাইদেউ আহিছিল। বাইদেউগৰাকীৰ নামটো মোৰ ইমান ভালকৈ মনত নাই। হোলী গীতটো শিকাইছিল। তাৰপিছত সেই হোলী গীতটোৱে আমি আৰু কেইজনমান পৰিপ্সা বা নিৰ্জনা বা কাব্যম এনেকৈ আমি কেইজন মানে হোলী গীতটো পৰিৱেশন কৰিছিলোঁ সামৰণি অনুষ্ঠানত। মই তোমাক হোলী গীতটো গাবলৈ দিম লাগিয়ে আছে, কিন্তু তাৰ আগতে মই পটককৈ এটা কথা সুধিম যে এতিয়া নাটক 5 জুনখনত ময়ো কৰিছিলোঁ, তাৰপিছত আৰু বহুতো কৰিছিলে, তাৰে মই হ'লেওতো যোৱা নাছিলোঁ ন, তো এনেকুৱা মিছ কেৰেক্টাৰবোৰক কি কৰিছিলে? সেনেকুৱা কেৰেক্টাৰবোৰৰ লগত মানে আৰু চাৰুমনৰ কিছুমান ল'ৰা ছোৱালী আছিল নহয়, যিবোৰ তুমি লগ পোৱা নাই। পাখি বুলি এজনী ছোৱালী আছিল, তাইক নিৰ্জুলনা বাৰ ৰোলটোত দিছিল। তাৰপিছত মোৰ ৰোলটোত ময়ে আছোঁ আৰু পৰিপ্সা বাৰ ৰোলটোতো পৰিপ্সা আছে। আয়ুশ্ৰীৰ ৰোলটোত প্লাবিতা বাক দিছিল। প্লাবিতা বাৰ ৰোলটো কোনে কৰিলে তেন্তে? প্লাবিতা বাৰ ৰোলটো প্লাবিতা বাৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে কৰিলে। প্লাবিতা বাই নিজৰ ৰোলটো কৰিলে হয় না, বেষ্ট ফ্ৰেণ্ডজনীয়ে আয়ুশ্ৰীৰ ৰোল কৰিব লাগিছিল। নাজানো বা কেলে বা সেনেকৈ দিলে। তাৰপিছতে হেমাংগৰ ৰোলটো ধীৰ দাদাই কৰিলে আৰু ৰজাৰ ৰোলটো কোনোবা এজন ল'ৰা, এই ৰজা এজন যে আছিল তাৰ ৰোলটো কোনোবা এজন ল'ৰাই কৰিলে। তাৰপিছত প্ৰহৰী তোমাৰ জেগাত এটা ল'ৰাক দিছিল, তোমাতকৈ সৰু 1 বছৰ। মই ছোৱালী কেৰেক্টাৰজনী নাটকত কৰিছোঁ, ল'ৰাক আকৌ ক'ৰ পৰা সোমাই দিছে? ছোৱালীক দিব লাগে না। তাৰপিছতে ইটো প্ৰহৰী সিয়ে আছে আৰু মুগ্ধাৰ ৰোলত ল'ৰা এজনক দিছিল, নামটো নাজানো ল'ৰা এজনৰ। এতিয়া হোলী গীত মানে শিকিছা যিহেতু অলপমান গাই দিয়াচোন, শুনিবলৈ মন গৈ আছে। প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ। বহুত ধুনীয়া লাগিছে দেই চাকিবা। গানটো অলপ দীঘল আছে, সেইকাৰণে গোটেইখিনি কোৱা নাই আৰু এনেও অলপ মানে শুনিম আৰু, কিন্তু তুমি যিখিনি গালেও বহুত ধুনীয়া লাগিছে। চাকিবা, প্ৰথমেতো তোমাক মই এটা কবিতা আবৃত্তি কৰিবলৈ দিম। যিকোনো এটা কবিতা আবৃত্তি কৰাচোন। ঠিক আছে, কবিতাটিৰ নাম অকমানি ছোৱালী, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মই কুনি মুনি অকমানি ছোৱালী, ফুটুক টুকি মই টুক টুককৈ ফুৰো, খেদি খেদি পখিলি, ধূলিৰে ধেমালি মোৰ অকমানি ছোৱালী, দেউতাৰ পদূলিত ফুল সৰে শেৱালি, মই ফুৰো বুটলি, 1 কোচ 2 কোচকৈ 3 কোচ 5 কোচ আনো যে তুলি, আইতাৰ থাপনাত
ফুলৰ শৰাই পাতি চাকি দিওঁ গধূলি সেৱা কৰি ৰৈ থাকোঁ লাৰু আগোখাই দিয়ে লাৰু এটা মোকো আনি খাবলৈ দিবহি বুলি ধন্যবাদ বহুত ধুনীয়া লাগিছে দেই আৰু বহুত জমনিও হয় কবিতাটো আৰু বহুত দীঘল আছে এইটো কবিতা মানে কিতাপত থাকিলে 3 পেজমান কবিতাটো হয় বাপৰে 3 পেজ মানে কিতাপতে পাইছা নে কি কৰবা মানে শিল্পী দিৱসত আমাৰ স্কুলত শিল্পী দিৱস পাতে নহয় তেতিয়া মানে এইটো কবিতা আমি মানে এটা কবিতা আবৃত্তি এটা প্ৰগ্ৰেম আছিল সেইটো এইটো গাইছিলোঁ আৰু এতিয়া মই আকৌ তোমাৰ এটা চেলেঞ্জ দিম একদম ফাৰ্ষ্ট মানে এটা চেলেঞ্জ দিছিলোঁ আৰু এবাৰ লাষ্টত অলপ চেলেঞ্জ এটা দিম চেলেঞ্জটো হ'ল এটা টাং টুইষ্টাৰ এতিয়া টাং টুইষ্টাৰটো হ'ল মোৰ বা নিজে ফুটে নে নুফুটে ব্লেক বেকগ্ৰাউণ্ড ব্ৰাউন বেকগ্ৰাউণ্ড এতিয়া এই মানে টাং টুইষ্টাৰটোক তুমি 5 বাৰমান হ'লেও অলপমান ফাষ্টত হ'লেও ক'ব লাগিব ফাৰ্ষ্টতে শ্ল'কে আৰম্ভ কৰা নহ'লে ব্লেক বেকগ্ৰাউণ্ড ৰেড বেকগ্ৰাউণ্ড ব্ৰাউন ব্লেক বেকগ্ৰাউণ্ড ব্ৰাউন বেকগ্ৰাউণ্ড ব্লেক বেকগ্ৰাউণ্ড ব্ৰাউন বেকগ্ৰাউণ্ড ব্লেক বেকগ্ৰাউণ্ড ৰাউণ্ড বেকগ্ৰাউণ্ড ৰাউণ্ড টাইপ হৈ গ'ল এইটো ৰাউণ্ড হৈছে আকৌ ৰাউণ্ডে কৈছোঁ মই এবাৰ মই ট্ৰাই কৰিছোঁ আৰু এইটো ব্লেক বেকগ্ৰাউণ্ড বাউন বা ব্লেক বেকগ্ৰাউণ্ড ব্ৰাউন বেকগ্ৰাউণ্ড ব্লেক বেকগ্ৰাউণ্ড ব্ৰাউন বেকগ্ৰাউণ্ড নোৱাৰিছোঁ দেই এইটো এটা কথা তুমিও মোক দিম বুলি কৈছিলা নহয় মই চাৰমনৰ ক্লাছতে শিকাইছোঁ দেই এইটো পাৰিম নে নোৱাৰিম বা বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী অ'কে এইটো ট্ৰাই কৰি চাওঁ এবাৰ ট্ৰাই কৰিছিলোঁ এইটো মই তেতিয়া পাৰিছিলোঁ এতিয়া বা পাৰোঁ নে নোৱাৰোঁ কি আছিল বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী 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 বিলাহী 6 বাৰ হ'ল আধাত দেখোন অলপ ষ্টপ হোৱা টাইপে হৈ গ'ল তেতিয়াহ'লে 5 বাৰ ধৰিলোঁ বিলাহী কৈছোঁ মই আৰু এটা কথা সুধিম মানে তোমাৰ ফেভৰেট টিচাৰগৰাকীৰ নাম কি হয় মোৰ ফেভৰেট টিচাৰগৰাকীৰ নাম ভাবিব লাগিব এইটো মানে বহুত টান কুৱেশ্যন টাইপ হয় পৃথিৱীৰ আটাইতকৈ টান কুৱেশ্যন এনেকুৱা মানে কিছুমান বস্তু যদি ফেভৰেট বুলি সোধে নহয় পৃথিৱীৰ আটাইতকৈ টান কুৱেশ্যনৰ ভিতৰত সেইকেইটা পৰে টিচাৰ্ছ বাইদেউৰ ভিতৰত চন্দনা বাইদেউ সমাজ বিজ্ঞানৰ জানা চাগে আৰু ফেভৰেট ছাবজেক্ট কি হয় ছাবজেক্ট অসমীয়া ভাল লাগে হিন্দী আৰু ইংৰাজী ৰ'বা মই তোমাক এইটো আগতে সুধিব লাগিছিল নে পাহৰিয়ে থাকোঁ নহয় মোৰ যে মানে তুমি যে কৈছিলা যে তোমালোকক কবিতা বাইদেৱে পাইছিলে আগতে বাইদেৱে কোনটো ছাবজেক্ট পাইছিলে বাৰু অসমীয়া মানে এনেতো অসমীয়াই পায় সেইকাৰণে মই ভাবিলোঁ যে সোধাই নাই যে অসমীয়া ছাবজেক্টটো ফেভৰেট বুলি কওঁতে মনলৈ আহিলে মোৰ আৰু ফেভৰেট ফ্ৰুট আৰু ভেজিটেবল ফ্ৰুট মই বেছি নাখাওঁৱেই কঁঠাল খাওঁ তাৰপিছতে কেতিয়াবা তৰমুজ খাওঁ আৰু কল আম সেইকেইটাই খাওঁ দুটা একদম মস্ত ডাঙৰ ডাঙৰ ফলৰ নামে ক'লা আৰু ফেভৰেট ফুড বুলি ক'লে আম ফলৰ ৰজা খাই পেলালা তুমি আৰু ফেভৰেট ভেজিটেবল মোৰ গাজৰ মানে তুমি তুমি দৰে চোলাও পিন্ধিছা হোৱাইট আৰু তোমাৰ ফেভৰেট ফ্ৰুট আৰু ভেজিটেবল কি ফেভৰেট ফ্ৰুট মোৰো একে মেংগো মানে আম আৰু শাক পাচলি কি হয় মোৰ শাক পাচলি চবেই ভাল পাওঁ সেইটো মই ইমান ক'ব নোৱাৰোঁ
আৰু তোমাৰ ফেভৰেট টিচাৰ কোন নুসুধিবা দেই মোক সেইটো মই নোৱাৰো সেইটো কুৱেশ্যন উত্তৰ এই- কেতিয়াও বিচাৰি নাপাওঁ ছাবজেক্ট কোৱাচোন ফেভৰেট ছাবজেক্ট ছাবজেক্ট অসমীয়া আৰু কেতিয়াবা এই স্পকেন ইংলিছ হয় নহয় মানে ইংলিছ কোৱাৰ অভ্যাস সেইটো অলপ ভাল লাগে বাকীবোৰো ভাল লাগে কিন্তু ফেভৰেট বুলি ক'লে বেছিকৈ অসমীয়াটোৱে অলপ ভাল লাগে আৰু একেই আৰু আৰু এটা কথা সুধোঁ তোমাক যে তুমি কৈছিলা যে তুমি খানা বনাই ভাল পোৱা তো তুমি খানা সঁচাকৈ বনোৱা নে এনেই কিটচেন ছেটত কিবা এনেকুৱাত বনোৱা সঁচাকৈ বনাওঁ সঁচাকৈ বনোৱা মানে খানা বনোৱাটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছা তুমি 6ৰ পৰাই মানে অলপমান অভ্যাসটো আহিছে 5ত মই গেছটো ইমান ভালকৈ জ্বলাব পৰা নাছিলোঁ এতিয়া 6ত পাৰা হৈছোঁ আৰু আগতে মই চাহ বনাবলৈ পাৰিছিলোঁ চাহ আমলেট এনেকৈ আৰু আজিকালি বেলেগ বেলেগ খানাবোৰো বনাব জানো যেনে চাওমিন বনাব জানো তাৰপিছতে চিকেন মঞ্চুৰিয়ান বনাব জানো মোৰ কিবা কিবি মানে এনেই সৰু সৰু বস্তু আগতে আৰু কেতিয়াবা এনেকৈ বনা আৰু মন গ'লে এনেই সৰু সৰু বস্তু দি কিবা কিবি আৰু হেৰি তুমি যে কৈছা যে তুমি খানা বনোৱা আৰু তুমি চাহ বনাওঁ বুলি কৈছিলা হয় নাই তো আজিকালি চাহ মা দেউতাই বনাই নে তুমি বনোৱা বেছিভাগ মা দেউতাই বনায় কেতিয়াবা বনাওঁ আৰু মই আৰু পিতাই মানে হেৰি গাখীৰ চাহ বেছিকৈ খায় গাখীৰ চাহ মই বনাব নাজানো মানে মই নিজেও নাখাওঁ সেইকাৰণে নবনাওঁ আৰু লাল চাহটো খোৱা নেকি কেতিয়াবা মোক মই গাখীৰ চাহ ইমান নাখাওঁ লাল চাহ খালে আৰু লাল চাহ খাওঁ আৰু এতিয়া ইমান দেৰি যে মানে অনুষ্ঠানটোত থাকিলা তোমাৰ বাৰু কেনেকুৱা লাগিলে মোৰ বহুত ভাল লাগিল আৰু আগতে মই এবাৰ মানে সৰুতে আৰু এটা ৰেডিঅ'ৰ কাৰণে মই এখন নাটকত তেতিয়া স্কুল যোৱাই নাই অংকুৰত আছোঁ চাগে সেই তেতিয়াই এবাৰ আহিছিলোঁ ৰেডিঅ'ৰ কাৰণে আৰু আজি তাৰপিছত আহিছোঁ ৰেডিঅ'ৰ কাৰণে মানে নেক্সট আৰু আমাৰ ৰেডিঅ'ত মোৰ শ্ব'টোতে আকৌ কেতিয়াবা মাতিম আৰু আমি আকৌ কথা পাতিম কাৰণ বহুতখিনি কথা থাকিয়ে গৈছে এটা অনুষ্ঠানত কেনেকৈ শেষ হ'ব বাৰু আৰু সেই থাকি যোৱা কথাখিনি সেই দিনটোত পাতিব লাগিব হয় নাই আৰু আজি আমি চাকিবাৰ লগত বহুত কথা পাতিলোঁ কিন্তু আমাৰ সময়ো শেষ হৈ আহিছে সেইবাবে আজিলৈ ইমানতে বিদায় লৈছোঁ কিন্তু মোৰ অনুষ্ঠান শেষ হ'ল বুলি আপোনালোকে ৰেডিঅ' মন যায় শুনা এৰি নিদিব শুনি থাকিব ৰেডিঅ' মন যায় অসমৰ আৱেগ